আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 5ৰ লেচন নাম্বাৰ 6 এক্টিভিটিজসমূহ। ইয়াতে এক্টিভিটিজ নাম্বাৰ হৈছে 2। ইয়াতে দিছে কমপ্লিট দ্য চেণ্টেঞ্চেছ বাই চুজিং দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য চইচ গিভেন। অৰ্থাৎ ইয়াতে তলতে চেণ্টেঞ্চ কিছুমান দিয়া হৈছে, ইয়াতে বাক্য কিছুমান দিয়া হৈছে। এই বাক্যখিনি সম্পূৰ্ণ কৰিবলৈ কৈছে আৰু ছাইডতে ব্ৰেকেটত ৱৰ্ড দিয়া হৈছে। এই ৱৰ্ডখিনি সঠিক ৱৰ্ডটো বিচাৰি আনি অৰ্থাৎ খালী ঠাইত পূৰাব কৈছে, সেইটোৱে কোৱা হৈছে ইয়াতে। আৰু এইখিনি সম্পূৰ্ণ টেন্সৰ লগত জড়িত হয়। ইয়াতে কেনেকৈ আছে বস্তুটো সকলোখিনি প্ৰথমতে আছে ইয়াতে এ আছে আই ডেছ, অৰ্থাৎ ইয়াতে খালী ঠাই দিয়া হৈছে টুমৰো মৰ্ণিং। অৰ্থাৎ ইয়াতে সঠিক উত্তৰটো কি হ'ব? ইয়াতে সঠিক ৱৰ্ডটো হ'ব অৰ্থাৎ সঠিক শব্দটো হ'ব অৰ্থাৎ আই শ্বেল কাম টুমৰো মৰ্ণিং, অৰ্থাৎ মই কাইলৈ ৰাতিপুৱা আহিম। অৰ্থাৎ এইটো ফিউচাৰ টেন্সৰ লগত জড়িত, যিহেতু এইটো ফিউচাৰ ইনডিফিনিট টেন্স হয়। এইটো এটা ফিউচাৰ ইনডিফিনিট চেণ্টেন্স হয়, সেইবাবে ইয়াতে শ্বেল কামটো আহিছে। অৰ্থাৎ এইটো ভৱিষ্যত কালৰ বাক্য। অৰ্থাৎ ইয়াতে বিট দিয়া হৈছে তৰুণ ইজ এ গুড প্লেয়াৰ, অৰ্থাৎ তৰুণ এজন ভাল খেলুৱৈ আছিল। তাৰ পৰা হি ডেজ এট লিষ্ট ওৱান গ'ল, অৰ্থাৎ ইয়াতে খালী ঠাই দিয়া হৈছে। ইয়াতে ছাইডৰ পৰা আমি এটা সঠিক ৱৰ্ড ইয়াতে বহাব লাগিব। এইটো হ'ব হি উইল স্ক'ৰ এট লিষ্ট ওৱান গ'ল, অৰ্থাৎ সি এটা হ'লেও গ'ল কৰিব পাৰিব। অৰ্থাৎ যিহেতু এটা তৰুণে সেইটো আত্মবিশ্বাস আছিলে, তাৰ পৰা এইটো এটা চেণ্টেন্স অৰ্থাৎ বাক্য উঠাই আনিছে ইয়াৰ পৰা। তাৰ পৰা বাক্য দিছে ইয়াতে, এই বাক্যটো ইয়াতে দিয়া হৈছে ইয়াতে। আৰু এই বাক্যটো ভৱিষ্যত কালৰ বাক্য, অৰ্থাৎ ফিউচাৰ ইনডিফিনিট টেন্স, অৰ্থাৎ এইটো ফিউচাৰ টেন্সৰ বাক্য হয়। তাৰপৰা ইয়াতে নেক্সট আছে চি উই মাষ্ট হাৰি টাইম ডেছ আউট, অৰ্থাৎ ইয়াতে সঠিক ৱৰ্ডটো বিচাৰিব লাগিব। তাৰ বাবে আমি এনেধৰণে লিখিব পাৰোঁ ইজ ৰানিং, উই মাষ্ট হাৰি টাইম ইজ ৰানিং। তাৰ পৰা নেক্সট আছে উই ডেছ দ্য মেটচ টুমৰো, অৰ্থাৎ ইয়াতে খালী ঠাইত বহিব উইল চি, এইটো এটা ভৱিষ্যত কালৰ বাক্য। তাৰ পৰা নেক্সট আছে তৰুণ ডেছ দ্য গ'ল কিপাৰ লাইং এনজৰিড, ইয়াতে সঠিক উত্তৰটো হ'ব, সঠিক শব্দটো হ'ব চ, অৰ্থাৎ দেখিছিল। তৰুণ চ দ্য গ'ল কিপাৰ লাইং এনজৰিড, অৰ্থাৎ তৰুণে দেখিছিল গ'লকিপাৰজনে দুখ পাই পৰি আছে। অৰ্থাৎ তৰুণে দেখিছিল গ'লকিপাৰজনে দুখ পাই বা আঘাত পাই ছাইডতে পৰি আছে।